Hello and welcome back to another episode of Healthycast by Emergel.in. মই ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অলপ প্ৰেক্টিকেল কথা ক'ম। প্ৰেক্টিকেল কথা আপোনালোকে জানে Emergel.in আমি আপোনালোকক সদায় কম খৰচত হেল্থ কেয়াৰ কেনেকৈ পাব এক নম্বৰ কথা আৰু দ্বিতীয় কথা হৈ গ'ল কি আপোনালোকে যাতে সজাগ হয় নিজৰ স্বাস্থ্যৰ প্ৰতি কাৰণ আপুনি সজাগ হ'লে কাইলৈ আপোনাৰ খৰচ কমি যাব। এই দুটা বস্তুৰ ওপৰতে আমি কাম কৰি আছোঁ আৰু ৰাইজৰ কাৰণে আমি যিমান পাৰোঁ ৰাইজক সহায় কৰিম বুলি ওলাইছোঁ যে আপুনি যদি অসমৰ যিকোনো জেগাত নাথাকে কিয় আপোনাৰ যদি হেল্থ বা স্বাস্থ্য সেৱালৈ কিবা প্ৰব্লেম হৈছে এইটো বেমাৰ হৈছে মই ক'লৈ যাওঁ ক'লৈ নাযাওঁ এনেকুৱা লাগিছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে যদি আমাক ফোন কৰে আমি আপোনালোকক য'ত পূৰ্ণস্তিক সহায় কৰিম প্ৰপাৰ গাইডেন্স দিম যাতে আপুনি এজন প্ৰকৃত ডক্টৰৰ ওচৰত যায় আপোনাৰ একেবাৰতে কামটো হয় আৰু কম খৰচত হয়। এতিয়া আজি এই এপিসোডটো যে ক'বলৈ লৈছোঁ আজি অলপ বেলেগ ধৰণৰ এপিসোড ইয়াত আমি কিছুমান ৰিয়েল কাহিনী আপোনালোকক ক'ম আমাৰ পেশেন্টৰ লগত আমাৰ চেণ্টাৰত আমাৰ লগত ঘটা কাহিনী কিছুমান ক'ম কিয় ক'ম কাৰণ এইবোৰৰ পৰা আপোনালোকে গম পাব যে কেনেকুৱা ঘটনা একচুৱেলি স্বাস্থ্য সেৱা জগতখনত চলি থাকে আৰু কিমান মানুহৰ কিমান নজনা বেমাৰ মানে নিজৰ ভিতৰত সোমাই থাকে আৰু সেইখিনি যদি তেওঁ মানে যত্ন নলয় তেওঁৰ কিমান ক্ষতি হ'ব পাৰে এই ভিডিঅ'বোৰৰ পৰা আপোনালোকে গম পাব। গতিকে এই ভিডিঅ'টো লাষ্টলৈকে চাব লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ অকল আপুনি সাৱধান হ'লে নহ'ব আমি বিচাৰোঁ গোটেই অসমবাসী অসমত বসবাস কৰা প্ৰতিজন মানুহ তেওঁলোকে নিজৰ স্বাস্থ্যক লৈ যাতে সচেতন হয়। এতিয়া আহক প্ৰথমটো কাহিনীলৈ। আপোনালোকে জানে Emergel.in আমি বিভিন্ন ধৰণৰ সেৱা আগবঢ়াওঁ কম খৰচত আমি লেবৰেটৰী সেৱা বা আল্ট্ৰাছাউণ্ড চিটি স্কেন MRI এক্সৰে সকলোবিলাক আমি কম দামত আগবঢ়াওঁ লগতে আমি সাৰ্জিক্যাল সাৰ্ভিস যেনেকৈ আপোনাৰ গল ব্লাডাৰ সাৰ্জাৰী হওক বা ইউটেৰাছৰ সাৰ্জাৰী হওক আপোনাৰ এপেণ্ডিক্সৰ সাৰ্জাৰী হওক কিডনি ষ্টোনৰ সাৰ্জাৰী হওক বা ইভেন কেঞ্চাৰ সাৰ্জাৰী সকলোবিলাক সাৰ্জাৰী আমি কম খৰচত আগবঢ়াওঁ। গতিকে সেইটো আপোনালোকে নিশ্চয় যদি এই পেজখন ফলো কৰি আছে তেতিয়াহ'লে বা এই চেনেলটো চাই আছে তেতিয়াহ'লে গম পাই চাগে। গতিকে এই তেনেকুৱা ধৰণৰ এটা কাহিনী কেইদিনমান আগতে আমাৰ লগত ঘটি গৈছে। এজন মানুহ আমাৰ ওচৰলৈ আহিছে তেওঁ টিয়কৰ তামুলী চিগা নামটো আপোনালোকে নিশ্চয় মনত পৰিব কাৰণ তামুলী চিগাত আমাৰ জুবিনদাৰ ঘৰ আছিলে জুবিনদাৰ আচল ঘৰ তামুলী চিগা আৰু তামুলী চিগাৰ কথা এটা ভিডিঅ'ত জুবিনদাই কৈ থৈ গৈছে সেই তামুলী চিগাৰ পৰা এজন মানুহ আহিছিলে সেই মানুহজন আমাৰ গুৱাহাটীতে থাকে আৰু গুৱাহাটীত তেখেতে এখন চৰকাৰী স্কুলত শিক্ষকতা কৰে আৰু তেখেতৰ ৱাইফ তেখেতেও শিক্ষকতা কৰে কিন্তু গুৱাহাটীৰ পৰা এটা অন্য জেগা এখনত ওচৰৰে জেগা এখনত শিক্ষকতা কৰে। তো তেওঁলোকৰ এটা টিউমাৰ আছিলে যিটো টিউমাৰ অপাৰেশ্যন কৰিবলগীয়া হ'ল আৰু তেওঁলোকে ক'ত কৰিম নকৰিমকৈ আহি পেলাই আমাৰ ওচৰত পালেহি যিহেতু আমাৰ বিষয়ে গম পালে যে তেওঁলোকে আমি কম খৰচত গোটেইবিলাক সেৱা আগবঢ়াওঁ। গতিকে তেওঁ যেতিয়া আহি পালে আমি গোটেইখিনি কৰিবলৈ প্ৰথমটো তেওঁলোকে মাষ্টাৰ হেল্থ চেকআপ কৰিলে আমি গোটেইখিনি গম পালোঁ চব ঠিকে আছে। তাৰপিছতে যেতিয়া আমি অপাৰেশ্যনৰ কাৰণে ৰেডি কৰিলোঁ আৰু তেওঁক ইভেন আমি এখন হস্পিটেলৰ কথা পাতি ডক্টৰ হস্পিটেল চব এছাইন কৰি তেওঁক হস্পিটেললৈ পঠিয়ালোঁ। হস্পিটেলত এডমিট হৈ যোৱাৰ পিছত এটা সৰু টেষ্ট কৰা হ'ল সেইটো হ'ল থাইৰয়ডৰ টেষ্টটো কৰাওঁতে দেখা গ'ল যে তেওঁৰ থাইৰয়ড হৰম'ন বহুত বেছি হাই থাইৰয়ড হৰম'নটো ক'ৰ পৰা হ'ল কেনেকৈ হ'ল এটা ডাঙৰ হৈছে লাগি গ'ল যে এনেকুৱা অৱস্থাতটো অপাৰেশ্যন কৰিব নোৱাৰি কাৰণ থাইৰয়ডৰ যদি আপোনাৰ খুব বাঢ়ি থকা অৱস্থাত যদি অপাৰেশ্যন কৰি দিয়া হয় আৰু থাইৰয়ড হৰম'নটো যদি কিবা কাৰণত সেই তেনেকুৱা অৱস্থাত মানে আপোনাৰ ব্লাডত ৰিলিজ হৈ যোৱাৰ চান্সেছ আছে সেইটোক আমি থাইৰয়ড ষ্টৰ্ম বুলি কওঁ ধুমুহাৰ নিচিনাকৈ থাইৰয়ড হৰম'ন ৰিলিজ হৈ যোৱা। তো থাইৰয়ড ষ্টৰ্ম যদি তেনেকৈ হৈ যায় আপোনাৰ ব্লাডত যদি থাইৰয়ড হৰম'ন একদম অত্যাধিক ৰিলিজ হৈ যায় তাৎক্ষণিকভাৱে তেতিয়াহ'লে মানুহ এজনৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে। গতিকে চাৰ্জনে ক'লে যে এনেকুৱা অৱস্থাততো অপাৰেশ্যন কৰিব নোৱাৰি। তেতিয়া আমি বেক ট্ৰেক কৰিলোঁ যে কিহৰ কাৰণেতো তেখেতৰ এই থাইৰয়ডৰ প্ৰব্লেমটো হ'ল আৰু আমি সুধিলোঁ যে আপুনি গম নাপায় নেকি আপোনাৰ যে এনেকুৱা থাইৰয়ডৰ প্ৰব্লেম আছে। তেওঁ মানুহগৰাকীয়ে আমাক কৈছে যে নহয় তেনেকৈতো মোৰ একো নাই। আচ্ছা আপোনাৰ তেনেকুৱা নাই তেতিয়াহ'লে থাইৰয়ডৰ কাৰণে কেতিয়াবা আপুনি কিবা টেষ্ট কৰিছিলে নেকি? কৈছে মই আগতে কৰিছিলোঁ আজি 2-3 বছৰ আগতে কৰিছিলোঁ থাইৰয়ডটো ল' পাইছিলে। আচ্ছা ল' পোৱাৰ পিছত কি কৰিলে? ক'লে যে ল' পোৱাৰ পিছত মোক কিছুমান থাইৰয়ডৰ টেবলেট দিলে আৰু মই খালোঁ। তাৰপিছত আমি আকৌ সুধিলোঁ যে খালে যে ঠিক আছে কিমান দিন খালে? কৈছে নহয় মই খাই আছোঁ। আচ্ছা আপুনি খাই আছে খোৱাৰ পিছত আপুনি কেতিয়াবা থাইৰয়ড হৰম'নটো চেক কৰিছে নে নাই যে খোৱাৰ পিছত আপোনাৰ নৰ্মেল হ'ল নে নাই আপুনি চেক কৰিছে নাই? তেওঁ কৈছে নাই কৰা কাৰণ কেলে মই এটা দৰৱ এটা ডক্টৰে দিছে প্ৰেছক্ৰিপশ্যন লিখি মই খাই আছোঁ বছ।
আৰু মোৰ একো দিগদাৰী হোৱা নাই, সেইটো বঢ়িয়া কথা। কিন্তু দিগদাৰীহে হোৱা নাই, কিন্তু এইফালে তেওঁৰ একচুৱেলি থাইৰয়ডৰ প্ৰব্লেমটো সিমান নাছিলে যিমান তেওঁ দৰৱ খাইছে, আৰু খাই কাহানিও টেষ্ট কৰা নাই। তেওঁ খাওঁতে থাইৰয়ড হৰম'ন ইমান বাঢ়ি গ'লগৈ। এতিয়া তেওঁ কোৱাত তেওঁৰ যিটো ভাষ্য, তেওঁৰ যিটো ভাৰ্চন, সেই ভাৰ্চনটো মতে তেওঁৰ কোনো বেমাৰ নাই, তেওঁ নেজানেই যে তেওঁৰ থাইৰয়ডৰ প্ৰব্লেম আছে। গতিকে সেই বস্তুটো যদি কেনেবাকৈ মানে চাৰ্জাৰী তেনেকৈ নকৰে, কোনো ডক্টৰে নকৰে, কাৰণ ধৰা পৰিবই। কাৰণ চাৰ্জাৰীৰ আগত আমি কিছুমান ব্লাড টেষ্ট কৰোঁ, পেচেণ্টজন ফিট আছে নাই চাৰ্জাৰীৰ কাৰণে, চাবৰ কাৰণে। গতিকে চাৰ্জাৰী বাৰু তেনেকৈ নকৰে। কিন্তু আপুনি জাষ্ট ভাবক, থাইৰয়ডটো হ'ল এনেকুৱা এটা বস্তু যে যিটো হৰম'নটো যদি সদায় বাঢ়ি আছে আপুনি নজনাকৈ, সিটো আপোনাক হাৰ্ম কৰিব, এদিন আপোনাক একদম খতম কৰি দিব পাৰে, ডেথ পৰ্যন্তও ঘটিব পাৰে, সেইটোও আপুনি জানিব। গতিকে এনেকুৱা এটা কণ্ডিশ্যন তেওঁৰ ভিতৰে চলি আছিলে। এতিয়া মোৰ কথাটো বটম লাইন শেষত ক'ম, এইখিনি আগতে মই আপোনাক আৰু দুটা কাহিনী কৈ ল'ম। দ্বিতীয় কাহিনীলৈ আহোঁ। দ্বিতীয় কাহিনী হ'ল অন্য এজন মানুহৰ, তেওঁ বোকাখাটৰ পৰা আমাৰ ওচৰলৈ আহিছিলে। তো বোকাখাটৰ পৰা আমাৰ ওচৰলৈ আহিছিলে, মাষ্টাৰ হেল্থ চেকআপৰ কথা গম পাই পেলাই আহিছিলে। তো তেওঁ আহি পেলাই মাষ্টাৰ হেল্থ চেকআপ কৰিলে। মাষ্টাৰ হেল্থ চেকআপ কৰোঁতে মই চালোঁ যে তেখেতৰ লিভাৰটো ঠিক নাই। মই তেওঁক সুধিলোঁ যে আপোনাৰ লিভাৰটোতো ঠিক নাই, এইটো আপুনি জানেনে নাই? কৈছে জানো, বহুত আগতে জানো। মই সুধিলোঁ যে আপুনি এলকহল বা আপুনি মদ্যপান কৰে নেকি? তেওঁ কৈছে মাজে মাজে কৰিছিলোঁ, এতিয়া কৰেনে নাই? বোলে এতিয়া নকৰোঁ। ঠিক আছে, আপোনাৰ লিভাৰ প্ৰব্লেম আছে, যিটো আছে আৰু। তাৰপিছত গোটেইখিনি টেষ্ট কৰিলোঁ, কৰি পেলাই আমি চালোঁ যে তেওঁৰ যিটো মানে হিমগ্ল'বিন, ব্লাডৰ যিটো হিমগ্ল'বিন লেভেল, সেইটো অনলি 3.5 আছে। কেন ইউ ইমাজিন যে যিটো বস্তু 13 to 14 থাকিব লাগে, সেইটো তেখেতৰ 3.5 আছে। এতিয়া 3.5 থাকিলে কি প্ৰব্লেম মই আপোনালোকক বুজাই দিওঁ। আপোনাৰ শৰীৰত, আমাৰ শৰীৰটোত আমাৰ যে অক্সিজেন যে লৈ যায়, লাঙৰ পৰা যে অক্সিজেন লৈ যায়, কিহে লৈ যায়? আমাৰ ৰেড ব্লাড চেলবিলাকে লৈ যায়, যিটো মানে ৰেড ব্লাড চেল, ৰঙা যিবিলাক আমাৰ ৰক্ত পৰিবাহী যিবিলাক চেল আছে, সেই চেলবোৰে লৈ যায়। এতিয়া সেই ৰেড ব্লাড চেলটোত এটা বস্তু থাকে যিটোৰ নাম হৈ গ'ল হিমগ্ল'বিন। হিমগ্ল'বিনটোত অক্সিজেনটো লাগি ধৰি পেলাই সি বিভিন্ন অংগলৈ আমাৰ হাৰ্টৰ পৰা লৈ গুচি যায়, আৰু প্ৰত্যেকটো অংগত গৈ পেলাই সি অক্সিজেনটো এৰি দিয়ে। তাৰ কাম সিমানেই। এতিয়া আপোনাৰ শৰীৰত আমাৰ প্ৰত্যেকটো অংগই কাম কৰে। আঙুলি এটা এনেকৈ লৰালেও কাম কৰিছে, এনাৰ্জিটো লাগিছেই। সেই এনাৰ্জিটো ক'ৰ পৰা আহিছে? এটাটো চুগাৰ আৰু এটা অক্সিজেন, এই দুটা বস্তুৰ পৰা আহিছে। প্ৰত্যেকটো বস্তুৱে কাম কৰে। ইভেন এই যে মই কথা কৈ আছোঁ, মোৰ মুখখনে, ইয়াতো এনাৰ্জি ইউজ হৈছে। যদি মই একো নকওঁ, ইয়াত বহি থাকোঁ, মই কিবা ভাবি আছোঁ, তো ব্ৰেইনটোতো এনাৰ্জি ইউজ হৈছে। মানে আপোনাৰ শৰীৰৰ একেবাৰে সূক্ষ্মতকৈ সূক্ষ্ম অংগটোৱেও আপোনাৰ এনাৰ্জি ইউজ কৰিব, আৰু এনাৰ্জি ইউজ কৰিলে কি হ'ব? আপোনাক অক্সিজেন লাগিব। আৰু অক্সিজেন, তাৰমানে মই এইটো ক'ব বিচাৰিছোঁ যে আপোনাৰ শৰীৰটোত আপোনাৰ অক্সিজেনৰ যিটো ৰিকুৱাৰমেণ্ট, যিটো দৰকাৰ অক্সিজেনৰ, সেইটো কমি নাযায়, সেইটো ছেইম থাকিব। লাগিলে আপোনাৰ হিমগ্ল'বিন 14 থাকক বা 3 থাকক বা 4 থাকক, কিন্তু আপোনাক অক্সিজেন সমানেই লাগি আছে। এতিয়া আপুনি জাষ্ট ভাবক যে ধৰি লওক আপোনাক 100% অক্সিজেন লাগে। 100% অক্সিজেন লৈ যাবলৈ 14 পইণ্টত যদি হিমগ্ল'বিন থাকে, নিবলৈ সহজ, কাৰণ বেছি হিমগ্ল'বিন আছে। আৰু 100 গুণ, মানে 100% যদি অক্সিজেন লৈ যাবলৈ আছে আৰু আপোনাৰ ব্লাডত অনলি 3.5 হিমগ্ল'বিন আছে, তেতিয়াহ'লে সেই ইমানখিনি অক্সিজেন সেই 3.5 হিমগ্ল'বিনে কেনেকৈ লৈ যাব? নোৱাৰিবলৈ হ'লে কি হ'ব? এতিয়া খৰখৰকৈ যাব লাগিব, জোৰকৈ যাব লাগিব। ইমানখিনিতো আপোনালোকেও বুজি পাইছে। এতিয়া জোৰকৈ যাব লাগিব। এতিয়া জোৰকৈ কেনেকৈ যাব? জোৰকৈ যাবলৈ হ'লে আপোনাৰ হাৰ্টটোৱে বেছিকৈ পাম্প কৰিব লাগিব। হাৰ্টটোৱে যেতিয়া জোৰকৈ পাম্প কৰিব, জোৰকৈ আপোনাৰ ব্লাড যাব, হিমগ্ল'বিন যাব, অক্সিজেন যাব। অৰ্থাৎ আপোনাৰ শৰীৰত যিখিনি একেই সমানৰ বা একেই পৰিমাণৰ যিটো এনাৰ্জিৰ কাৰণে অক্সিজেন লাগি আছে, সেই অক্সিজেনখিনি এতিয়া যিহেতু আপোনাৰ হিমগ্ল'বিন কম, তেতিয়াহ'লে আপোনাৰ হাৰ্টটোৱে বেছি যোগান ধৰিব লাগিব, মানে ব্লাডটো। সেইটো কাৰণে হাৰ্টটোৱে বেছিকৈ কাম কৰিব লাগিব। বেছিকৈ হাৰ্টটোৱে কাম কৰিলে আপোনাৰ অক্সিজেনটো আপুনি চলি থাকিব। অলপ ভাগৰ লাগিব, কিন্তু আপোনাৰ হাৰ্টটোৱে লাহে লাহে এডাপ্ট কৰি ল'ব, কাৰণ আপুনি জীয়াই থাকিব লাগিবতো। আমাৰ শৰীৰত এই বস্তুটো আছে যে এজন মানুহ জীয়াই থাকিবলৈ যি দৰকাৰ, সেইমতে আমাৰ শৰীৰটো এডাপ্টেশ্যন কৰে। তো এডাপ্টেশ্যন কৰিবলৈ হাৰ্টটোৱে বেছিকৈ পাম্প কৰিব। বেছিকৈ পাম্প কৰিলে হিমগ্ল'বিন যাওঁতে অক্সিজেনো গৈ আছে। তো আপুনি চলিটো আছে, কিন্তু ভিতৰে কি হৈছে আপুনি জাষ্ট ভাবক। এতিয়া যদি আপোনাক যদি মই কওঁ যে আপুনি গোটেই দিনটো উঠবহ কৰি থাকক, এবাৰ দুবাৰ কৰিব আপুনি পাৰি যাব। কিন্তু যদি আপোনাক মই কওঁ যে গোটেই দিনটো উঠবহ কৰি থাকক, আপুনি পাৰিব জানো? আপুনি এঘণ্টামান উঠবহ কৰাৰ পিছত আপুনি পৰি যাব। একেই ঘটনা আপোনাৰ হাৰ্টটোৰ লগত হ'ব। সি প্ৰথমেতো পাম্প কৰি বেছিকৈ অক্সিজেন দি আছে, কিন্তু এটা সময়ত এনেকুৱা হ'ব আপোনাৰ হাৰ্টটোৱে
ৰৈ দিব হিয়ে মই নোৱাৰোঁ আৰু হাৰ্টটো ষ্টপ হৈ যাব সেইটোক ক'ব হাৰ্ট ফেইলাৰ অৰ্থাৎ আপোনাৰ 3.5 হিমোগ্লোবিন আছিলে আপুনি নেজানে আপোনাৰ হাৰ্টটোৱে বেছিকৈ কাম কৰি আছে আপুনি সেইটোও নেজানে চাইলেণ্টলি ইউ আৰ কিলিং ইয়ৰ চেল্ফ চাইলেণ্টলি আপুনি নিজৰ হাৰ্টটোক নিজে বৰবাদ কৰি আছে আপোনাৰ জীৱনটো ধ্বংস কৰি আছে কোন মুহূৰ্তত হাৰ্ট ফেইল হয় আপুনি মৰি যাব ঠিকনা নাই এনেকুৱা এটা ঘটনা তেওঁৰ শৰীৰৰ ভিতৰত হৈ আছিল কিন্তু যেতিয়া তেওঁ আহিলে আমাৰ ওচৰত মাষ্টাৰ হেল্থ চেকআপ কৰিলে গোটেইবোৰ টেষ্ট কৰাৰ লগতে আমি গম পালোঁ যে ইমান হিমোগ্লোবিন কম আছে এতিয়া 2 নম্বৰ কথা হ'ল হিমোগ্লোবিন ইমান কম আছে কিয় তো প্ৰথমটো তেওঁক এইটো যত্ন লোৱা হ'ল যে আপুনি ইমিডিয়েট আপুনি দুটা ব্লাড ইউনিট আপুনি লওক যাতে হিমোগ্লোবিনটো ইমিডিয়েট বাঢ়ি যায় আৰু তেখেতে ল'লে আৰু তাৰপিছত আমি ভাবিলোঁ যে কিহৰ কাৰণেনো তেখেতৰ এই হিমোগ্লোবিনটো কমি যায় ব্লাডটো ক'ৰবাত লিক থাকিব লাগিব ক'ৰবাত নষ্ট হ'ব লাগিব ব্লাডটো সেই ব্লাডৰ নষ্টটো ক'ত হৈছে সেই ব্লাডৰ নষ্টটো হোৱাৰ মষ্ট প্ৰবেবল ৰিজন হৈ গ'ল যে যিহেতু তেওঁ ইমান দিন ড্ৰিংক কৰিছিলে এতিয়া লিভাৰ অৱস্থা ভাল নাই লিভাৰ অৱস্থা ভাল নাথাকিলে পৰ্টেল হাইপাৰটেনশ্যন বুলি বস্তু এটা হয় এই পৰ্টেল হাইপাৰটেনশ্যনৰ ওপৰত মই বেলেগ এটা ভিডিঅ' বনাওঁ আপোনালোকে চবে চাই ল'ব যিসকলৰ বিশেষকৈ সুৰাৰ প্ৰতি আসক্তি আছে বা মদ খোৱাৰ অভ্যাস আছে তেওঁলোকে চাই ল'ব সেইটো মই এটা বেলেগ ভিডিঅ'ত ডেডিকেটেড বনাই দিম এতিয়া কি হ'ল যদিহে পৰ্টেল হাইপাৰটেনশ্যন আছে আপোনাৰ পেটৰ ভিতৰত বা আমাৰ ষ্টমাক বা পাকস্থলীৰ চাৰিওকাষে যিবিলাক ভেইন এইবিলাক ফুলি উঠিলে এটা সময়ত যেনেকৈ পাইলছৰ পৰা ব্লাড যায় ঠিক তেনেকৈ ষ্টমাকৰ ভিতৰত সেই ভেইনবোৰৰ পৰা লাহে লাহে ব্লাড যোৱা আৰম্ভ কৰিব আৰু সেই ব্লাডটো বন্ধ হৈ নাযায় ব্লাড যোৱাটো আৰু সেইটো সদায় অলপকৈ যাওঁতে 24 আৱাৰ গৈ থাকে ন আজিৰ পিছত কাইলৈ পিছত পৰহি সদায়তো 24 আপোনাৰ ব্লাড গৈ আছে যাওঁতে আপোনাৰ কি হ'ব আপোনাৰ হিমোগ্লোবিনটো ফল হৈ যাব হিমোগ্লোবিন ফল হৈ গ'লে কি হ'ব যে আপোনাৰ হাৰ্টটোৱে সেইখিনি কথা আৰু যিখিনি মই অলপ আগতে ক'লোঁ হাৰ্টটোৱে বেছি কাম কৰিব লাগিব আৰু হাৰ্টটোৱে বেছি কাম কৰি থাকিলে এটা সময়ত আপোনাৰ হাৰ্ট ফেইলাৰ হৈ যাব এতিয়া আপোনালোকে কওক যে আপোনালোকে যে হেল্থ চেকআপ নকৰাই নিজৰ প্ৰতি যদি কনচিয়াছ নহয় কালিলৈ আপোনালোকে যেতিয়া হাৰ্ট ফেইলাৰটো লৈ আহিব ইমাৰ্জেঞ্চিত ভৰ্তি হ'ব তেতিয়া আপোনাৰ খৰচ কমিব নে বাঢ়িব ডেফিনেটলি বাঢ়িব তেতিয়া আৰু আপুনি ইমানখিনি পইচা খৰচ কৰাৰ পিছত আপুনি নেবাচিবও পাৰে গতিকে একদম এইখিনি কথা মই ক'ম লাষ্টত যে ইয়াৰ প্ৰতিকাৰৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এটা 3 নম্বৰ কাহিনীটোলৈ যাম তৃতীয় কাহিনীটো হ'ল এগৰাকী মণিপুৰৰ মহিলা তেখেত আজি কেইবছৰমানৰ আগতে মোৰ ওচৰলৈ আহিছিলে তেখেতক যেতিয়া আল্ট্ৰাচাউণ্ড কৰিছিলোঁ গল ব্লাডাৰৰ ভিতৰত মই এটা পলিপ পাইছিলোঁ পলিপটো হৈ গ'ল এটা টিউমাৰ এতিয়া টিউমাৰ মানে ভয় খাব নালাগে টিউমাৰটো এনেকুৱা বস্তু যে আমাৰ কিছুমানৰ গালত থাকে হাতত থাকে বডিত থাকে যে তিল বা তিলতকৈ অলপ ডাঙৰ এটা বস্তু থাকে ন মাহ বুলি কয় অকণমান ডাঙৰ তিলতকৈ সেই বস্তুটো এটা টিউমাৰ তিলটো এটা টিউমাৰ মাহটো এটা টিউমাৰ এতিয়া এই মাহ জাতীয় বস্তুটো যেতিয়া এই গল ব্লাডাৰৰ ভিতৰত হয় সেইটোক এটা পলিপ বুলি কোৱা হয় পলিপটো 2 ধৰণৰ থাকে আৰু কি ধৰণৰ থাকে বাৰু সেইবোৰ আপোনালোকক দৰকাৰ নাই মুঠতে পলিপটো হৈ গ'ল এটা সৰু টিউমাৰ কিন্তু ইয়াত এটা কাহিনী আছে এই পলিপটো যেতিয়া আমি গল ব্লাডাৰৰ ভিতৰত পাই গ'লোঁ এতিয়া আপুনি মোক ক'ব যে টিউমাৰ আছে যে গল ব্লাডাৰটো অপাৰেশ্যন কৰিব লাগে নে নালাগে তেতিয়া মই ক'ম যে নালাগে এতিয়া এইখিনিতে আৰু এটা কথা আহি গ'ল যে ডক্টৰবিলাকে ৰোগী পালে অপাৰেশ্যন কৰিব বিচাৰে পইচা ল'ব বিচাৰে এনেকুৱা ধৰণৰ কিছুমান বদনাম আছে এতিয়া মই আপোনালোকক কৈ দিওঁ যে যদি কোনোবাই মেল প্ৰেক্টিছ কৰিছে নাজানো কিন্তু বাই বুক বা থিয়ৰিটিকেলি গ'লে বা আমাৰ নিচিনা অৰ্গেনাইজেশ্যনে আমি কেতিয়াও আপোনাক অনাহকত এটা অপাৰেশ্যন নকৰাওঁ যিমান পাৰোঁ আমি আপোনাক অপাৰেশ্যনটো দূৰলৈ ঠেলিবলৈ চেষ্টা কৰিম পিছুৱাই দিবলৈ চেষ্টা কৰিম কিয় কাৰণ সেইটো আমাৰ কিতাপতো লিখা নাই আৰু 2 নম্বৰ কথা অপাৰেশ্যন প্ৰচিডিউৰ ইটছেল্ফ ইজ এ ষ্ট্ৰেছ কণ্ডিশ্যন সেই ষ্ট্ৰেছ কণ্ডিশ্যনটোত এনেই এজন মানুহক পঠিয়াব নাপায় কিন্তু এই যে পলিপটো যে আছে গল ব্লাডাৰটোৰ ভিতৰত তেতিয়াহ'লে একো নকৰিম নেকি মানে আমি পাহৰি যাম নেকি যে পলিপ আছে বাদ দে মাৰো বুলি এনেকুৱাটো কথা নহয় কি কৰিব লাগিব সেই পলিপটোক আমি চাই থাকিব লাগিব এতিয়া এই পলিপটোৰ এটা কথা আছে ই যদি এবছৰৰ ভিতৰত তাৰ বা 6 মাহৰ ভিতৰত তাৰ চাইজটো ডাবল হৈ গৈছে দুগুণ হৈ গৈছে চাইজটো তেতিয়াহ'লে ইমিডিয়েট অপাৰেশ্যন কৰিব লাগিব গতিকে যেতিয়া আপোনাৰ এটা ডায়েগনচিছ হ'ল যে গল ব্লাডাৰত পলিপ আছে তেতিয়াহ'লে আপুনি পিৰিয়ডিকেলি অৰ্থাৎ সময়ে এটা ফ'ল' আপ আল্ট্ৰাচাউণ্ড কিমান দিনৰ মূৰত কৰিব যে 6 মাহ বা এবছৰত আপুনি এটা আল্ট্ৰাচাউণ্ড ৰিপিট কৰিব লাগিব আৰু জোখ লৈ চাই থাকিব লাগিব যে পলিপটো ঠিকে আছে নে নাই যদি সেই পলিপটো অলপো ডাঙৰ হোৱা যেন পাইছে তেতিয়াহ'লে আপুনি ইমিডিয়েট অপাৰেশ্যন কৰাটো দৰকাৰ নহ'লে কেতিয়াবা খুব কম হয় কিন্তু
আপোনাৰ পলিপৰ পৰা কেঞ্চাৰ হোৱাৰ উদাহৰণো আছে। এতিয়া কথাটো হৈ গ'ল কি একদম কম মানুহৰ হয়, একদম কম পাৰ্চেণ্টেজ মানুহৰহে গলব্লাডাৰ পলিপৰ পৰা কেঞ্চাৰ হোৱাৰ এটা নিদৰ্শন আছে। কিন্তু কথাটো হৈ গ'ল কি যাৰ হৈছে, ধৰি লওক এজন মানুহৰ পলিপ আছে আৰু কাইলৈ কেঞ্চাৰ আছে, তেওঁৰ কাৰণেতো 100% তেওঁ বৰবাদ, তেওঁৰ কাৰণে 100% লাইফ এণ্ড ডেথৰ ছিটুৱেশ্যন আহি গ'ল। সেইটো কাৰণে কম পাৰ্চেণ্টেজত যদিও কনভাৰ্ট হয়, তথাপিতো আপুনি যদিহে গলব্লাডাৰ ষ্ট'ন আছে পলিপ আছে আপোনাৰ, তেতিয়াহ'লে তাক পিৰিয়ডিকেলি 6 মাহ বা এবছৰৰ ভিতৰত এই পলিপটো বাৰে বাৰে মাজে মাজে আল্ট্ৰাচাউণ্ড কৰি ফ'ল' আপ কৰি থকা ভাল। কাৰণ আপুনি গম পাই থাকিব আপোনাৰ পলিপটো ডাঙৰ হৈছে নেকি, নে আগৰ সমানে আছে। আগৰ সমানে আছে আপুনি ৰৈ থাকক, একদম ফূৰ্তিত থাকক। কিন্তু যদিহে অলপো ডাঙৰ হোৱা যেন পাইছে, তেতিয়াহ'লে তাক সোনকালে কাটি অপাৰেশ্যন কৰি জলাঞ্জলি দিয়ক, আপোনাৰ বেমাৰৰ পৰা বাচি থাকিব। চবতকৈ ডাঙৰ কথা কেঞ্চাৰৰ পৰা বাচি থাকিব। সেই মানুহগৰাকীয়ে কিন্তু খুব ভাল মানুহ, তেওঁ মণিপুৰৰ মানুহ, তেওঁ এটা মিছনেৰী অৰ্গেনাইজেশ্যনত কাম কৰে। সেই মিছনেৰী অৰ্গেনাইজেশ্যনৰ হৈ আগতে গুৱাহাটীত আছিলে, এতিয়া গৈ ছিকিমত থাকে। কিন্তু ছিকিমত তেখেতৰ মতে, মই কোৱা নাই, হেল্থ কেয়াৰ ফেচিলিটিটো ইমান ভাল নহয়। আৰু তাৰোপৰি তেওঁ যিহেতু আমাৰ ইয়াত আগতে আহিছে, আমাৰ ইয়াত আহি খুব ভাল পালে, আমাৰ লগত পৰীক্ষা কৰায়, স্বাস্থ্য পৰীক্ষা কৰায়। তেওঁ আকৌ ছিকিমৰ পৰা আহিছে, ঘৰলৈ আহোঁতে এইফালে আমাৰ আকৌ স্বাস্থ্য পৰীক্ষা কৰি গৈছে। গতিকে এইটো চাওক, তেখেতৰ স্বাস্থ্য কনচিয়াছনেছটো চাওক, তেওঁ সতৰ্কতাটো চাওক। তেওঁ আহিছে, আমি কৰিছোঁ, আমি চাইছোঁ যে, আৰু তাতোতকৈ ডাঙৰ কথা, এইবাৰ আল্ট্ৰাচাউণ্ড কৰোঁতে তেওঁৰ পলিপটো ডাঙৰ হৈছে, আগৰ প্ৰায় ডাবল হৈছে। আৰু মই তেওঁক সাৱধান কৰি দিছোঁ যে আপোনাৰ এই বস্তুটো ডাঙৰ হৈছে, সোনকালে অপাৰেশ্যন কৰি পেলাওক, আপুনি ৰৈ নাথাকিব। কাৰণ গলব্লাডাৰ কেঞ্চাৰ যদি আপোনাৰ এবাৰ হ'ল, তেতিয়াহ'লে আপোনাৰ হাতত 6 মাহতকৈ বেছি সময় নাই। আপুনি যি পইচা খৰচ কৰি লওক, যি ট্ৰিটমেণ্ট কৰি লওক, আপুনি ইণ্ডিয়াত, আমাৰ অসমত কৰক, মুম্বাইত কৰক, আমেৰিকাত যাওক, য'তে নাযাওক, আপুনি 6 মাহৰ ওপৰত গলব্লাডাৰ কেঞ্চাৰত বাচি থকা মানে নজিৰ খুব কম আছে। আৰু যদি বাচিও থাকে, সেইটো আপোনাৰ জিন্দগী হৈ নাথাকিব। কিন্তু মানে ইমানেই কষ্ট পাব, আপোনাৰ জীৱনটো এনেই সেই জীয়াই থকা, ওলমি থকা নিচিনা এটা বস্তু হৈ যাব। গতিকে বাৰে বাৰে কওঁ যে পলিপ যদি তেনেকৈ ডাঙৰ হৈ গৈছে, এই মানুহগৰাকীকো মই কৈছোঁ যে আপুনি আহিব, সোনকালে আমি অপাৰেশ্যন কৰাই দিম। আৰু এতিয়াতো তেখেতৰ ছুটি নাই, তেখেতে উভতি গৈছে, কিন্তু এই কেইদিনমানৰ পিছতে গৰম বন্ধ বা কিবা এটা ছুটি লৈ তেখেতে আহি গলব্লাডাৰ অপাৰেশ্যন আমাৰ ওচৰত কৰাই যাবহি। আৰু আপোনালোকক আকৌ এবাৰ মনত পেলাই দিওঁ, emergel.in আমি কেৱল টেষ্ট বা আল্ট্ৰাচাউণ্ড বা চিটি স্কেন MRI এইবিলাকে ব্যস্ত নহয়, আমি অপাৰেশ্যন, ইভেন ডেলিভাৰী, কালি আমাৰ হাতত এটা ডেলিভাৰী হৈছে, তো আমি সকলোবিলাক কৰাই দিওঁ, তাকো কম খৰচত। আমাৰ উদ্দেশ্যই হ'ল অসমৰ ৰাইজৰ কাৰণে, অসমৰ মধ্যবিত্ত ৰাইজৰ কাৰণে কম খৰচত ভালতকৈ ভাল স্বাস্থ্যসেৱা যোগান ধৰা। তাতোতকৈ ডাঙৰ কথা, আমাৰ মানুহ কনফিউজ হয় যে বেমাৰ এটা হ'লে ক'লৈ যাম, ক'লৈ নাযাম। সেই কনফিউজনখিনি ভংগ কৰিবলৈ আমি আছোঁ। প্ৰপাৰ গাইডেন্স, প্ৰপাৰ ডক্টৰ, প্ৰপাৰ টেষ্টিং, প্ৰপাৰ অপাৰেশ্যন, প্ৰপাৰ হস্পিটেল, গোটেইখিনি আমি যোগান ধৰিম। তাতোতকৈ ডাঙৰ কথা, কম খৰচত। এই কথাখিনি মনত ৰাখিব। আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ আপুনি আজি ভিডিঅ'টো কিবা কাৰণত চাই আছে, আপুনি বেনিফিট হ'লে নহ'ব, সকলোৱে বেনিফিট হ'ব লাগিব। আৰু আমি বিচাৰোঁ, আমিও কষ্ট কৰিছোঁ বহুত আপোনালোকৰ কাৰণে, ভিডিঅ' বনাই থকাটো আমাৰ কাৰণে এটা কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে। এইটো বিয়পি গ'লে, ৰাইজে বেছিকৈ জানিলে আমাৰ ভাল লাগিব। এতিয়া এইখিনি কথা কোৱাৰ পিছত মই লাষ্টত আৰু এটা কথা কওঁ যে এই গোটেই যে ঘটনাবোৰ হৈ আছে আমাৰ লগত, যে আমি প্ৰতিদিনে যে এইবোৰ ঘটনা পাই আছোঁ, আগলৈও ক'ম, এনেকুৱা বেলেগ বেলেগ ধৰণৰ কাহিনী মই আপোনালোকক কৈ থাকিম। তো আকৌ এইখিনিতে কওঁ, বহুতে আকৌ ভাবে কি মই ভয় খুৱাই থাকোঁ, আপুনি ভয় খুৱাই থাকে দেখোন, আপুনি ইটো ট্ৰিটমেণ্টৰ কথা কওক, এনেকৈও লিখিছে এজনে কমেণ্টত যে আপুনি ট্ৰিটমেণ্টৰ কথা কওক, আপুনি বেমাৰৰ কথা কিয় কৈ থাকে। ট্ৰিটমেণ্টৰ কথা মই আপোনালোকক কি ক'ম? ট্ৰিটমেণ্টৰ কথা ক'বলৈ আপুনিতো ডক্টৰ নহয়। ট্ৰিটমেণ্টৰ কথা আমি জানো, আমি কৰিম নহয়, আমি এক্সপাৰ্ট মানুহ আছোঁ নহয় আপোনালোকক ভাল কৰিবলৈ। কিন্তু ভয় নাখাব, এইবিলাক ৰিয়েল কাহিনী। ভয় খাওক বেমাৰক, মোৰ কথাক ভয় খাই লাভ নাই। মই আপোনালোকক সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ, মোৰ কথাত ভয় নাখাওঁ, আপুনি বেমাৰটোক ভয় কৰক। কিজানি আপোনাৰ ভিতৰত এটা বেমাৰ সোমাই আছে। আৰু এই গোটেইবোৰৰ পৰা বাচিবলৈ কি উপায় আছে? গোটেইবোৰৰ পৰা বাচিবলৈ এটাই উপায় আছে, আপুনি নিয়মিত স্বাস্থ্য পৰীক্ষা কৰিব লাগিব। স্বাস্থ্য পৰীক্ষা কৰিবলৈ কোনো প্ৰেছক্ৰিপশ্যন নালাগে, আমাৰ ওচৰত আহিলেই হ'ল। অনলাইনত বুক কৰাই দিম আমি, বা আপুনি নিজেও অনলাইন বুক কৰিব পাৰে। আপুনি এটা হেল্থ চেকআপ কৰক, বাৰ্ষিক বা বছৰত 3-4 হাজাৰ টকাটো নিজৰ নামত খৰচ কৰক ভাই। এনেইতো আপুনি আমি কত পইচা খৰচ কৰি থাকোঁ, সিমানখিনি কৰক, আপুনি বছৰটোলৈ থাকিব।
ভাল হৈ পেলাই আৰু কোনে কৰিব সেইটোও কৈ দিওঁ এতিয়া আপোনাৰ 20 বছৰ বয়স আপুনি স্বাস্থ্য পৰীক্ষা কৰিব নালাগে মই আপোনাক কোৱা নাই সেইটো কৰিবলৈ কিন্তু 30 বছৰ যদি ক্ৰছ কৰিছে তেতিয়াহ'লে আমাৰ কিছুমান প্ৰিলিমিনাৰী পেকেজ আছে কম দামত সেইবিলাক কৰক কিন্তু 40 বছৰ যদি ক্ৰছ কৰিছে তেওঁ মাষ্টাৰ হেল্থ চেকআপ কৰক আমাৰ ওচৰত আছে মাত্ৰ 4000 টকাত 4000 টকাত ইমান টেষ্ট আছে যে আপোনাৰ 100 টকাই বছৰটোলৈ বেমাৰ নহয় গ্যাৰাণ্টি আছে গতিকে আপোনালোক আহক কিন্তু আপোনালোকে অহা কামটো আমি কৰিব নোৱাৰোঁ সেই আমি সজাগতাটোহে বৃদ্ধি কৰিব পাৰোঁ অহা কামটো কিন্তু আপোনালোকৰ কিন্তু ইয়াতে ভাল খবৰো আছে যে আমাৰ এইটোও ভাল লাগিছে আমাৰ আচলতে ক'ৰ মানুহ অহা নাই গোটেই অসমৰ ক'ৰ মানুহ অহা নাই অলপ এই তিনিটা যে কাহিনী ক'লোঁ এটাটো ছিকিমৰ পৰা আহিছে এজন আহিছে আপোনাৰ হেৰি ক'লোঁ ন বোকাখাট তো বিলাসীপাৰাৰ মানুহ আহিছে লখিমপুৰ আজিও আমাৰ মাষ্টাৰ হেল্থ চেকআপ হৈছে লখিমপুৰৰ পৰা আহি গৈছে মানুহ গোটেই অসমৰ পৰা গোৱালপাৰা প্ৰত্যেক জেগাৰ পৰা আহি আছে আৰু এইটো আমাৰ কাৰণে এটা বিৰাট পজিটিভ আমাৰ আউটকাম আমি ভাবোঁ আমি অলপ হ'লেও সফল হৈছোঁ আপোনালোকক জগাই তুলিব পাৰিছোঁ কাৰণ আপোনালোক আহিলে এই অভিযানবোৰ এই ভিডিঅ'বিলাকৰ আচল উদ্দেশ্য সফল হ'ব এই ভিডিঅ'ৰ পৰা আমি পইচা নাপাওঁ বা সেইটো আমাৰ উদ্দেশ্যও নহয় কিন্তু আপোনাক যদি এটা বেমাৰৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ তেতিয়াহ'লে তাকো কম খৰচত আপোনাক কম খৰচ কৰাই পেলাই তেতিয়াহ'লে সেইটো আমাৰ একদম চবতকৈ ডাঙৰ সফলতা আৰু এইবিলাক ভিডিঅ' কৰিবলৈ এইটো কাৰণে উৎসাহ পাইছোঁ কাৰণ আপোনালোকে সঁহাৰি দিছে আপোনালোক আহিছে আমি খুব ভাল পাইছোঁ আৰু কৰিম আপোনালোকৰ কাৰণে আৰু কাম কৰি যাম আপোনালোকে আগুৱাই আহক আপোনালোকে আমি এক খোজ দিছোঁতো আপোনালোকেও দিয়ক আপোনালোকে দিলে কি হ'ব আমি উৎসাহ পালে খৰচ ইয়াতকৈ কমাবলৈ চেষ্টা কৰিম আৰু নতুন স্বাস্থ্যসেৱা আৰু কম খৰচত আনিবলৈ চেষ্টা কৰিম সকলোবিলাক কৰিম মাত্ৰ আপোনালোক আগুৱাই আহক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পুনৰ লগ পাম এনেকুৱা ধৰণৰ কাহিনীৰ কাৰণে আৰু যে মাজে মই কিছুমান কৈ আছোঁ যেনেকৈ মদ খোৱাৰ ওপৰত কেতিয়াবা এটা ভিডিঅ' বনামে এনেকুৱাবিলাকো কৰি থাকোঁ এই চেনেলটো যদিহে আপুনি ইউটিউবত চাই আছে তেতিয়াহ'লে এই হেল্ডি কাষ্ট যিটো এই হেল্ডি কাষ্ট চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে এই ইমাৰ্জ হেল্থ পেজখন আপুনি লাইক কৰি লওক www.emergehealth.in এইটো হৈ গ'ল আমাৰ টেক ষ্টাৰ্টআপ হেল্থ টেক ষ্টাৰ্টআপ EMERGE হেল্থ একেলগে HEALTH emergehealth.in এইটোত আপুনি গুগল ক্ৰমত খুলি পেলাই আপুনি ৰেজিষ্টাৰ কৰি লওক ৰেজিষ্ট্ৰেশ্যন একদম ফ্ৰী আপুনি ৰেজিষ্টাৰ হৈ যোৱাৰ লগে লগে বিভিন্ন ছাৰ্ভিচবিলাক আপুনি তাত মানে দেখিব আপুনি লিখা আছে যে একচুৱেল দাম ইমান অনলাইন দাম ইমান আৰু আপুনি কম্পেয়াৰ কৰি চাব ওচৰে পাজৰে যিমান আপুনি হস্পিটেল যিমান সেইটো আমাৰ চেলেঞ্জ আছে চবতকৈ কম দামত পাব এতিয়া আমি গুৱাহাটী বেছড হয় গুৱাহাটীতে মুখ্যতঃ আমি কাম কৰি আছোঁ কিন্তু লাহে আমি চেষ্টা কৰি আছোঁ ৰাইজৰ সহায় পালে আমি অসমৰ চব জেগালৈ লাহে নি আছোঁ এই বস্তুটো সকলোৱে উপকৃত হওক সকলোৱে নিজৰ ঘৰৰ ওচৰতে ভাল স্বাস্থ্যসেৱা পাওক ভাল আপুনি গাইডেঞ্চ পাওক এইটোৱে আমাৰ উদ্দেশ্য তো ধন্যবাদ লগ পাম আৰু এটা এপিছডত নেক্সট চাই থাকিব হেল্ডি কাষ্ট